আমি অন্তত আৰু 4000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও बेला समाव मोनसे खौरां मोनसे रादाब नोंथांमोननिसिम जोंनिनो आसामनिनो सीएम बिथां हिमन्त बिश्व शर्मा सारा लाइभआव फैनानै जों खोथा सावरायफैनाय बा खोथा बुंफैनायखौ जों नुनो मोनदों बा खौरां गेजेरजोंबो जों नुनो मोननाय जादों जोंनि दाखालिबावैसो क्वालिफाइ जानाय आसाम पुलिस लोगोसे आपकामिं आसाम पुलिस बेनि सोमोन्दै बिथाङा बुंदों माब्ला फैगोन लोगोसे क्वालिफाइ जानाय जितु एपइन्टमेन्ट बेखौ माब्ला होगोन बेखौ बुंदों लोगोसे कन्ट्रेलाव जितु माइरंजों लोगोसे मा रेशन कार्डआव जितु जोङो मोननो हायो माइरंजों लोगोसे दालि सिनि संख्रि होनायखौबो माब्ला होगोन बेखौबो बुंदों लोगोसे जितु डिग्री पास जानो हानाय बिथांमोननि थाखायबो मोनसे गुड निउस होननानै बिथाङा बुंदों आरोखि बेनि बागैबो नोंथांमोना फुल भिडिअ नायनो हागोन बिथाङा माब्ला मा जागोन गासैखौबो बे भिडिअनि गेजेरजों कभार खालामनांगोन फुल भिडिअ होनांगोन नोंथांमोना नायनानै ला फारसेनिफ्राय बेनिफ्राय फिन खेबसेयाव जोङो बेनि সৰু খুৰা নহয় মানুহৰ জীৱনত প্ৰভাৱ পেলাব পৰা কাম বিশেষকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনলৈ সকাহ দিয়াৰ কাম বহু দিনৰ পৰা মই দুটা ঘোষণা কৰিছিলো এটা হৈছে যিসকলে 2025 চনত ডিগ্ৰী বা স্নাতক পৰীক্ষা পাছ কৰিছে তেওঁলোকে যাতে ভৱিষ্যত জীৱনৰ প্ৰতি বাবে হাজু হ'ব পাৰে অন্তত এটা বছৰৰ বাবে আমি তেওঁলোকক মাহেলি 2500 টকাৰ এটা সৰু প্ৰেৰণামূলক ভাত্তা আগবঢ়াম ইয়াৰ কাৰণ কি ডিগ্ৰী পাছ কৰাৰ পিছত দেউতা মাক টকা খুজিবৰ বাবে আমি ভাল নাপাওঁ কিন্তু লগে লগে চাকৰি এটাও নাপাওঁ এটা বছৰ নিজক প্ৰস্তুত কৰিবৰ বাবে লাগে এই নতুন আঁচনিখন আমি যোৱা 1 তাৰিখে আৰম্ভ কৰিছো পোৰ্টেল খোলা আছে 2025 চনত স্নাতক ডিগ্ৰী উত্তীৰ্ণ হোৱা অসমৰ গভৰ্ণমেণ্ট বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীত উত্তীৰ্ণ হোৱা সকলো যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিখনৰ বাবে আবেদন জনাব পাৰে মই আমাৰ যুৱক যুৱতীসকলক এই আঁচনিখনত আবেদন জনাবৰ বাবে আহ্বান জনাম শ্ৰদ্ধাৰ ৰাইজ বহু দিনৰ পৰা আলোচনা কৰি আছিলো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়া চাউল দিয়ে আমি অৰুণোদয় আঁচনি দিওঁ আৰু মোদী ডাঙৰীয়াই আমাক বছৰত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা গ্ৰহণৰ সুবিধা দিয়ে ইয়াৰ লগতে মই ঘোষণা কৰিছিলো যে সুলভ মূল্যত আমি অসমৰ ৰাইজক দালি নিমখ আৰু চেনিও ৰেশন কাৰ্ডৰ জৰিয়তে আগবঢ়াম বৰ্তমান এই তিনিওটা সামগ্ৰী দালি 1 কেজি নিমখ 1 কেজি চেনি 1 কেজি অহা 10 তাৰিখৰ পৰা আমি সৰ্বমুঠ 117 টকাত ৰাইজৰ বাবে আগবঢ়াই দিম কিন্তু 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে আমি ৰাইজক 1 কেজি চেনি 1 কেজি দালি আৰু 1 কেজি নিমখ আমি আগবঢ়াম এই সুন্দৰ আঁচনিটো অহা 10 নৱেম্বৰ তাৰিখে আমি আৰম্ভ কৰিম বহুতে মোক জুকায়ো মিঠাতেল বুলিও জুকালে কিবা বুলিও জিকালে কিন্তু মই জুকালেও থমকি নৰওঁ কাৰণ মই বুজি পাওঁ দৰিদ্ৰ লোকসকলক ইয়াৰ কিমান প্ৰয়োজন আছে বৈ যাম সকলো যুৱক যুৱতীয়ে নিৰ্বাচিত যুৱক যুৱতীসকলে মনোযোগেৰে শুনিব অহা 6 তাৰিখে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰাথমিক শিক্ষাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ চূড়ান্ত ফলাফল ঘোষণা কৰিব অৰ্থাৎ আজি এই ঘোষণা কৰাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব 9 তাৰিখে আকৌ এবাৰ মই কৈছো যে 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়োগ পত্ৰ প্ৰদান কৰিম তাৰ পিছতে আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি
অন্তত আৰু 4,000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম, যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব নালাগে। এডিআৰই তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ, এই পৰীক্ষাৰ এটা প্ৰক্ৰিয়া আছে। ৰিজাল্ট দিয়াৰ পিছত আমি লটাৰী বা ৰেণ্ডমাইজেশ্যনৰ জৰিয়তে ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰিব লাগে। ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰাৰ পিছত ডাইৰেক্টৰেটবিলাক আবণ্টন কৰিব লাগিব, আৰু ডাইৰেক্টৰেটবিলাক আবণ্টন হোৱাৰ পিছত আমি তেওঁলোকক ইণ্ডিভিজুৱেল পষ্টিং দিব লাগিব। এই প্ৰক্ৰিয়াটোত 30টা দিনৰ প্ৰয়োজন হয়। মই আগতেই কৈছোঁ, যোৱা মাহত আমি কোনেও কাম কৰিব পৰা নাছিলোঁ। মই চেষ্টা কৰিছোঁ নৱেম্বৰৰ শেষত নহ'লে ডিচেম্বৰৰ প্ৰথম ভাগতে এডিআৰইৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম। প্ৰক্ৰিয়াটো চলি আছে, প্ৰক্ৰিয়াটো চলিব দিয়ক, কাৰণ এই প্ৰক্ৰিয়াটো স্বচ্ছ হোৱাৰ প্ৰয়োজনীয়তা আছে। এইখিনি সময়ৰ মাজতে আমি পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰো নিযুক্তিৰ কাম হাতত ল'ম। আপোনালোকে দিয়া অপশ্যন অনুসৰি আপোনালোকক যাতে আমি নিযুক্তি দিব পাৰোঁ, তাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে কাম হাতত লৈছে। মই খুব সোনকালে আপোনালোকক নিযুক্তিৰ তাৰিখটো জনাম। স্বাস্থ্য বিভাগৰ নিযুক্তিও এই মাহতে আমি প্ৰদান কৰিম। नैबे भिडिअनि गेजेरजों नोंथांमोना नुनो हाबाय बिथाङा मा मा बुंलांखो, मा मा फोरमायलांखो। बिथाङा बुंदों जितु आसाम पुलिसनि जितु आपकामिं भेकेन्सि बेखौबो बुंदों, लोगोसे एपइन्टमेन्ट होननायनि खोथा बुंदों, बे मासावनो होननायनि खोथा बुंदों, बा भेकेन्सि जितु फैनो गोनां बेबो बेयावनो फैगोन होनदों। आरो लोगोसे जितु रेशन कार्डजों माइरं मोनबाय थायो, बै माइरं मोननायजों लोगोसे बिथाङा दालि, चेनि, संख्रि होननायनिबो खोथा बे भिडिअनि गेजेरजों बेरखांदों आरो ना। माब्ला बेखौ बुंदों, फैगौ नै नभेम्बर दाननि 10 खालाराव होगोन होननानै बुंदों। लोगोसे जायफ्रानोखि डिग्री पास आउट जाबाय बिसोरनो 2,500 रां होननानैबो बिथाङा खोथा बुंदों, माने मान्थलि बोसोरसे होगोन होननानै खोथा बुंदों बिथाङा। लोगोसे गुबुन गुबुन डिपार्टमेन्टफोराव भेकेन्सि फैनाय बा एपइन्टमेन्ट होनाय टिचारफोरनिबो खोथा बेयाव बेरखांनायखौ जों नुनो मोन्दों। नोंथांमोना फुल भिडिअ नुखाबाय, आं नोंथांमोननो फुल भिडिअ होना होबाय। भिडिअखौ बेखिनियावनो फोजोबनोसै। नोंथांमोना भिडिअखौ नायनो मोजां मोनदोंबा लाइक खालामदो, कमेन्ट खालामदो, बेनिफ्राय चेनेलाव गोदानब्ला अननानै साबस्क्राइब खालामना हो, बिदिनो गोदान गोदान आपडेट मोनबाय थानो थाखाय ना। नेक्स्ट आपडेटनि सायाव फिन खेबसेबाव लोगो मोनलायसिगोन। बेखिनियावनो भिडिअ फोजोबबाय।